আসসালামাইকুম। তো গাইজ চবৰ খবৰ পাতি ভাল নে দোস্তসকল? তো গাইজ আজি বহুত কষ্টৰ মাজেৰে আজি বহুত কষ্ট কৰিব লগা হৈছে দোস্তসকল। তো গাইজ কি ক'ম আৰু মনৰ কষ্ট, মনৰ দুখ বেদনা আজি কোনেও বুজি নাপায়। তো গাইজ আজি দুখ বেদনা কোনোৱে বুজি নাপায়। কিমান কষ্ট কৰিলেও কিমান কি কৰিলেও কোনেও বুজি নাপায় দোস্ত। আজি সেইকাৰণে ছ'চিয়েল মিডিয়াত অকণমান ভিডিঅ' বনাওঁ বুলি আহিলোঁ দোস্তসকল। তোমালোকক লগত লৈ এটা সপোন দেখা পাইছোঁ। শ্ৰোতা ৰাইজসকল, তোমালোকে ফ'ল' কৰিবা, শ্বেয়াৰ কৰিবা। আৰু বহুত দিন তোমালোকৰ ভিডিঅ' চালে মই লাইক কমেণ্ট কৰোঁ। আৰু বহুত কষ্ট মাজেদি বহুত কষ্ট কৰি থাকোঁ, হাজিৰা কৰি আছোঁ, কামলা কৰি আছোঁ। তো গাইজ আজি কিছুমান আছে এনেকুৱা মানুহ ছাপোৰ্ট কৰিবই নোখোজে দোস্ত, ছাপোৰ্ট কোনেও কৰিব নোখোজে দোস্ত। কি ক'ম আৰু মনৰ কষ্ট বহুত দুখ বেদনা। তো গাইজ ইমান দিন হৈ গ'ল, আজি কোনোদিন এনেকুৱা হোৱাই নাছিলে। আজি যে ইমান এনেকুৱা অৱস্থা হ'ব দোস্তসকল, কি ক'ম আৰু মনৰ কষ্ট বহুত বেদনা। সুখ শান্তি নোহোৱা হৈ গৈছে আমাৰ মানুহবিলাকৰ, সুখ শান্তি নোহোৱা হৈ গৈছে দুনীয়াখনত, থাকি ভাল নালগা হৈ গৈছে। এনেকুৱা অৱস্থা হৈ যাই আছে দোস্ত, কি ক'ম আৰু বহুত কষ্ট বেদনা, শান্তি সুখ মানে এনেকুৱা অৱস্থা হৈ যায়, কান্দিম নে হাঁহিম এনেকুৱা অৱস্থা হৈ গৈছে দুনীয়াত থাকি পেলাই। আহিছা চবটো ছ'চিয়েল মিডিয়াতে দি আছোঁ, কি হোৱা নাই কি হৈছে দোস্ত। সৰুৰ পৰাই কষ্ট কৰি ইমান ডাঙৰ হ'লোঁ, আজি নিজৰ ঘৰ বাৰী মাটি হেৰাব লগা হৈছে। আজি ইমান বছৰ এতিয়া আকৌ আমাৰ পুনৰ জনম হ'ল। কেতিয়া আমি মাটি বাৰী ল'ম, কেতিয়া আমি ঘৰ বাৰী বনাম, কেতিয়া আৰু কি কৰিম। তো গাইজ ইমান কষ্ট বেদনা, সেইকাৰণে বেলেগক ঠাট্টা কৰিব নালাগে। ঠাট্টা কৰাৰ আগত একবাৰ ভাবি চিন্তি কৰিব লাগে। কেতিয়াবা তোমালোকৰো কিবা এটা হৈ যাব পাৰে, এনেকুৱা কিছুমান মানুহ ঠাট্টা কৰে। তো দোস্ত থেংক ইউ, আসসালামু আলাইকুম দোস্ত।